আজি এটা বৰ দুখৰ খবৰ পাই আমি হঠাতে অসমবাসী আজি মৰ্মাহত হৈছোঁ। আমাৰ অসমৰ সুযোগ্য সন্তান হাৰ্টথ্ৰব জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। ছিংগাপুৰত গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলত ভাগ ল'বলৈ, আৰু তাতে গৈ স্কুবা ডাইভিঙত যোৱাৰ পিছত হঠাতে দুৰ্ঘটনা এটা সংঘটিত হয়, আৰু সেইটো সময়ত ততাতৈয়াকৈ ছিংগাপুৰৰ টিমে তেওঁক CPR দি কিনে হস্পিটেলত লৈ ICUত ভৰ্তি কৰে। যদিও ডক্টৰে 2:30 PM ISTত মৃত্যু বুলি ঘোষণা কৰে, যিটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক। তাতে নৰ্থ ইষ্ট ফেষ্টিভেল 3দিনীয়াকৈ আৰম্ভ হোৱাৰ কথা আছিল, আজি শুক্ৰবাৰৰ পৰা 3দিনীয়াকৈ, আৰু 20 তাৰিখত তাৰ মানে পাৰফৰ্মেঞ্চৰ কথা আছিল। 20 তাৰিখত গান গোৱাৰ কথা আছিল নৰ্থ ইষ্ট ফেষ্টিভেলত, আৰু যিটো তেওঁৰ ভাগ্য নহ'ল। জুবিন গাৰ্গে আমাৰ ভয়েচ অফ আছাম বুলি কোৱা হয়, সকলোৰে প্ৰাণ আছিল তেওঁ। বলিউডতো বহুত গান গাইছে, ইয়া আলি গান গাইছিল গেংষ্টাৰ ফিল্মত, কিৰিস্ত্ৰীতেও আছিল, দিল তু হি বতা গান আছিল। তো আমি বহুত দুখ পাইছোঁ তেওঁৰ বিদায়খনত। দুৱা মাগিছোঁ ঈশ্বৰৰ ওচৰত যাতে তেওঁ সেইটো পৰকালত যাতে তেওঁ শান্তি পায়, সেইটোৰ কাৰণে দুৱা মাগিছোঁ ঈশ্বৰৰ ওচৰত। ধন্যবাদ। জয় আই অসম।